নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন অনুষ্ঠানলৈ। এগৰাকী সন্মানীয় অভ্যাগতৰ সৈতে আজি আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁহি আৰু এই অনুষ্ঠানটোৰ বাবে মই আহিছোঁ ডিব্ৰুগড়লৈ। ডিব্ৰুগড় এখন চহকী সাংস্কৃতিক নগৰী আৰু ডিব্ৰুগড় এখন স্বাস্থ্যৰ ক্ষেত্ৰখনত খুব সজাগতা আনি দিয়া এখন বিশেষ নগৰী, হেল্থ কেপিটেল বুলি ক'ব পাৰি। আৰু এগৰাকী বিশিষ্ট চিকিৎসক আছে আজি আমাৰ এই অনুষ্ঠানত, যিগৰাকী চিকিৎসক সকলোৰে মাজত চিনাকি। তেখেতে বগা কোটটো পিন্ধি হাতত স্কোপডাল লৈ যেতিয়া সৰ্বসাধাৰণৰ মাজলৈ যায় অতি জনপ্ৰিয় হৈ পৰে সেইগৰাকী চিকিৎসক, আৰু তেখেত হৈছে ডাক্তৰ মৃগাংক বৰুৱা। ডক্টৰ মৃগাংক, আপোনাক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি ডক্টৰ মৃগাংকক আমি অন্য এটা ৰূপত পাম। সদায় চিকিৎসাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা মোৰ সন্মানীয় অভ্যাগতগৰাকী আজি কেইদিনমানৰ পৰা ৰূপালী পৰ্দাত জিলিকি আছে। ৰূপালী পৰ্দাতনো ডক্টৰ মৃগাংক কেনেকৈ জিলিকিলে? যদি চিকিৎসকগৰাকীয়ে আৰু মোৰ সন্মানীয় অভ্যাগতগৰাকী নিজে কয়, খুব ভাল লাগিব। চাওক, মই এজন পেছাত এজন চিকিৎসক আৰু সকলো মানুহৰে চিকিৎসক হ'লেও মই এজন মানুহ, আৰু প্ৰত্যেকজন মানুহৰে দুটা বস্তু থাকে, এটা হৈছে পেছা, এটা হৈছে নিচা। আৰু নিচাৰ ক্ষেত্ৰত অসমীয়া জাতিটোৰ প্ৰতি, অসমীয়া সমাজখনৰ প্ৰতি, অসমখনৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস থাকে। সেই ক্ষেত্ৰত আমি এই নিশকিনেও কিছুমান কেতিয়াবা কবিতা লিখিছোঁ, কেতিয়াবা সাহিত্য চৰ্চা কৰিছোঁ। আৰু পেছাত মই এজন চিকিৎসক। বহু চেষ্টা কৰিছিলোঁ আৰু কৰি এবাৰ ভাবিলোঁ অকণমান ৰূপালী পৰ্দাত ভুমুকি মাৰিব পাৰি নেকি। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমি কেইজনমানে একেলগ খাই এখন চিনেমা প্ৰযোজনা কৰিলোঁ, আৰু সেই চিনেমাখনৰ নামেই আছিল অন্তৰাল। অন্তৰাল ইতিমধ্যে জনসাধাৰণে আদৰি লৈছে। অসমৰ বিভিন্ন চিত্ৰগৃহত ইতিমধ্যে অন্তৰাল দেখা পাইছে, ৰাইজে আদৰি লৈছে, আৰু এনেকৈ মই ৰূপালী পৰ্দালৈ আহিলোঁ। আমি দেখি লগা সকলো ঘটনা আমি ভবাৰ দৰে নহ'বও পাৰে। তাৰ অন্তৰালত থাকিব পাৰে বহু গোপন ৰহস্য। অহাবাৰ পঞ্চায়ত ইলেকশ্যনত মোক কিন্তু টিকেট লাগিব দেই। ৱাইফ অফ গ্ৰেট বিজনেছমেন এণ্ড পলিটিচিয়ান মিষ্টাৰ ৰাজদীপ গগৈ। ৰাজদীপ গগৈ তেওঁতো হাই প্ৰফাইল মানুহ। হয়, মোৰ বিজনেছ আছে বাবে হাই ব্ৰাইট ছ'চাইটি তই বিট কৰিব পাৰিছ। ক'লে তই ব্লেকমেইল কৰিবি। ই এটা মষ্ট নটৰিয়াছ ল'ৰা আছে। চাগে কিবা ৰছী বা কাপোৰৰ সহায়ত তেওঁৰ ডিঙিত চেপা মৰা হৈছিল। তুমি আৰু অংকুৰ জীৱন একেলগে গৈছিলা নেকি? আপোনাৰ এই গাড়ীখন মাৰ্ডাৰ কেছ এটাৰ লগত জড়িত হৈ আছে। মাৰ্ডাৰ কেছ? অংকুৰক মই মৰা নাই ছাৰ। চিয়া নামি নকৰে। ডক্টৰ মৃগাংক, আপুনি নিচা আৰু পেছাৰ কথা কৈছে। নিচা আৰু পেছা বুলি কওঁতে মোৰ মনত পৰিছে আপুনি স্কুলীয়া দিনৰ পৰা কবিতাৰ লগত জড়িত হৈ আছিলে, নহয় জানো? সাহিত্যৰ ক্ষেত্ৰখনত জড়িত হৈ আছে, আৰু আপোনাৰ যিখিনি লেখনি, সেই লেখনিৰ দ্বাৰা আপুনি এটা বক্তব্য প্ৰদানত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। আৰু যিহেতু এগৰাকী চিকিৎসক হিচাপে আপুনি মানুহৰ মাজত থাকে, সকলো ব্যক্তিয়ে বহু কথা আপোনালোকে জানে, যিবিলাক কথা আন দহজনে হয়তো নাজানে, কাৰণ এগৰাকী চিকিৎসকৰ ওচৰত মানুহে মন প্ৰাণ খুলি কথা কয়। গতিকে সেই যে এটা সাংঘাতিক অভিজ্ঞতাৰ ভাণ্ডাৰ আপোনালোকৰ আছে, সেই যিগৰাকী ব্যক্তি সৃষ্টিশীল ব্যক্তি হয়, সেই অভিজ্ঞতাৰ ভাণ্ডাৰখিনি তেওঁৰ সৃষ্টিত নিশ্চয় লগায়। অন্তৰাল তেনেকুৱা কিছুমান চিন্তাৰ এখন বহিঃপ্ৰকাশ। আপুনি খুব এটা সময় উপযোগী প্ৰশ্ন কৰিছে। চাওক, প্ৰত্যেকজন মানুহেই তেজ মঙহেৰে গঢ়া, আৰু প্ৰত্যেকজন মানুহে তেজ মঙহেৰে গঢ়া যদিও প্ৰত্যেকজন মানুহৰে এটা বেলেগ বেলেগ ধৰণৰ প্ৰবৃত্তি থাকে। আৰু যেতিয়া এজন মানুহ এজন চিকিৎসকৰ ওচৰলৈ আহে, চিকিৎসকক তেওঁ যেতিয়া প্ৰথমৰ পৰাই কি ক'ব লাগে কি ক'ব নালাগে তেওঁ নাজানে, তেওঁ যেতিয়া এটা ঘটনা, বেমাৰ, এটা তেওঁৰ যিবোৰ আনুষাংগিক বেমাৰ হৈ থাকে, সেই বেমাৰবোৰৰ কথা যেতিয়া এটা এটাকৈ তেওঁ বৰ্ণনা কৰে, তেতিয়া দেখা যায় যে ভালদৰে ভাবিলে এটা লাগে
যে এইবোৰ দেখোন প্ৰত্যেকেই একোখন উপন্যাস, একোখন কিতাপ। যদি আমি চিকিৎসকসকল যদি আমি লিখিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে প্ৰত্যেকজন ৰোগীয়ে আমাৰ বাবে, সমাজৰ বাবে এখন উপন্যাস হ'ব। হয়। আৰু সেইকাৰণে আমাৰ বহু ধৰণৰ ভাণ্ডাৰ, বহু ধৰণৰ খবৰ, বহু ধৰণৰ কাহিনী আমাৰ চকুৰ আগত ভাহি আহে। কিন্তু এই যিটো অন্তৰাল যিখন বোলছবি কাহিনীভাগ মোৰ নহয়, কিন্তু কাহিনীভাগক খুব ধুনীয়া এটা গতিশীল আৰু এটা খুব গতিশীলতা আৰু এটা সামাজিক জীৱনত ঘটি থকা ঘটনাৰ এখন বহিঃপ্ৰকাশ হৈছে। কাহিনী খুব ভাল লাগিল আৰু অগতানুগতিক এটা কাহিনী, কিন্তু অসমৰ জনসাধাৰণৰ মাজত, পৰিয়ালবোৰৰ মাজত সততে হৈ থকা এটা কাহিনীৰ বহিঃপ্ৰকাশ। আৰু সেই বহিঃপ্ৰকাশৰ যিটো ভাৱধাৰা, এই ভাৱধাৰাক যেতিয়া চিত্ৰনাট্য ৰূপ দিয়া হৈছে, সেইখন খুব ভাল লাগিল। আৰু সেইকাৰণে আমি এখন বোলছবি সৃষ্টি কৰাৰ কাৰণে মনটো আমি আগবাঢ়ি গ'লোঁ। হয়, দৰ্শকসকল ইতিমধ্যে আপোনালোকে গম পাইছে ডিব্ৰুগড় গেলেৰিয়া নহয়, গেলেৰিয়া চিনেমা হলত ইতিমধ্যে প্ৰথম দিনাৰ প্ৰথমটো শ্ব' হৈ গ'ল অন্তৰালত। দৰ্শকসকলে খুব সুন্দৰকৈ আদৰি লৈছে। আৰু এতিয়া ডক্টৰ মৃগাংকই ক'ব, অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা চলচ্চিত্ৰ গৃহত অন্তৰাল গৈছে। ৰূপালী পৰ্দাত বিভিন্ন চলচ্চিত্ৰ গৃহৰ ৰূপালী পৰ্দা জিলিকি উঠিছে অন্তৰাল। ৰাইজে খুব সুন্দৰকৈ গ্ৰহণ কৰিছে। আজি অন্তৰালৰ কাহিনী ভাগৰ বিষয়ে সবিশেষ কথা নাপাতোঁ, এইকাৰণে নাপাতোঁ আপোনালোকে নিজে চলচ্চিত্ৰ গৃহত গৈ এই চিনেমাখন চাব। তথাপিও অন্তৰাল এখন চলচ্চিত্ৰ, এই চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ আঁৰত বহু কাহিনী থাকে। সেই সকলোখিনি কথা জানিম আমি ডক্টৰ মৃগাংকৰ পৰা। ডক্টৰ মৃগাংক, আমি অন্তৰাল নিৰ্মাণৰ আঁৰৰ কাহিনীখিনি জানিম, কিন্তু আমি যেতিয়া চলচ্চিত্ৰখন চালোঁ, আপোনাক এটা বিশিষ্ট চৰিত্ৰত আমি দেখা পালোঁ, আৰক্ষী, আৰু খুব তীব্ৰ ভাষা গতিত আগবাঢ়ি গৈছে সেই চৰিত্ৰটোত। চাওক, আজি মই যিটো মোক যোনে মৃগাংক বুলি জানে, মোৰ নামটো শুনাৰ লগে লগে মোক জনা মানুহজনে এটা তেওঁৰ চকুৰ আগত এটা অৱয়ব তেওঁৰ সন্মুখত আহে, যে মানুহজন এনেকুৱা অলপ কথা কয় আৰু মানুহজনৰ ৰূপটো এনেকুৱা। কিন্তু চিনেমাখনত সম্পূৰ্ণ এটা বিপৰীত ৰূপ। চিনেমাখনত এটা বিপৰীত ৰূপত মই বহিঃপ্ৰকাশ কৰিছোঁ। মই এজন পুলিচ অফিচাৰ হিচাপে আহিছোঁ, আৰু গোটেই চিনেমাখনক মোক ডাইৰেক্টৰে এবাৰো হাঁহিবলৈ নিদিলে। গোটেই চিনেমাখনত মই অত্যন্ত চিৰিয়াছ হৈ থাকিলোঁ, আৰু গোটেই চিনেমাখন মই পাৰ কৰিলোঁ। আৰু আটাইতকৈ ভাল লগা কাহিনীটো হৈছে চিনেমাখনৰ খুব গতিশীল। মানে মই এনেকুৱা এটা উদাহৰণ দি কৈছোঁ, যেতিয়া আমি কেতিয়াবা কিবা অনুষ্ঠান এটালৈ যাওঁ, অনুষ্ঠানটোত যেতিয়া আমি বহি থাকিলে কেতিয়াবা আমাৰ বৰ লাগে, কেতিয়াবা আমি বৰ অস্বস্তিকৰ পৰিৱেশ পাওঁ। তেতিয়া কি কৰোঁ, বাৰে বাৰে মোবাইলটো উলিয়াই তাত কিবা মেছেজ আহিছে নেকি, কোনোবাই ফোন কৰিছিলে নেকি এইটো সময়ত, বা নতুবা কিবা কাম আছিলে নেকি, ঘড়ীটো চাই থকা, তেনেকুৱা ধৰণৰ কামবোৰ কৰি থাকোঁ। সেই কামবোৰ কৰি থকা অৰ্থটো হৈছে আমাৰ পৰিৱেশটোৰ প্ৰতি আমাৰ অকণমান পৰিৱেশটোৰ পৰা আমি নিজকে আঁতৰাই আনো। তেনেকুৱা এটা পৰিৱেশ মোৰ বোধেৰে দৰ্শকে কেতিয়াও অন্তৰালত নাপায়, কাৰণ অন্তৰালত কেতিয়াও তেনেকুৱা এটা পৰিৱেশলৈ যাবলৈ তেওঁ সময় নাপায়। খুব গতিশীল এটা ঘটনা প্ৰবাহ, আৰু ঘটনা প্ৰবাহটো এনেকুৱা লাগে যে আমুকৰ ঘৰত দেখোন এনেকুৱা ঘটনা হৈয়ে থাকে, আমুকৰ ঘৰতো এনেকুৱা ঘটনা হৈ পেলাই এনেকুৱা ধৰণৰ হৈছে। অৰ্থাৎ এনেকুৱা এটা পৰিৱেশৰ মাজেৰে গোটেই পৰিৱেশটো পাৰ হয়। সেইকাৰণে মই ভাবোঁ এইটো এটা জীৱন্ত এটা কাহিনীৰ নিচিনা লাগে। আৰু প্ৰত্যেকগৰাকী ব্যক্তিক চুই যোৱা, প্ৰত্যেকজন ব্যক্তিয়ে অন্ততঃ ক'ব পাৰিব যে আমাৰ পৰিয়ালৰ দেখোন আমুকৰ হৈছে, আমাৰ পৰিয়ালৰ, আমাৰ চুবুৰীটো আমুকৰ ঘৰত এনেকুৱা এটা ঘটনা হৈছিল। তেনেকুৱা এটা ঘটনা প্ৰবাহ তেওঁলোকে প্ৰত্যেকে অংকন কৰিব পাৰে। হয় হয়, আপুনি আগৰ এটা সাক্ষাৎকাৰ কৰিছিল যে কাহিনীটো যথেষ্ট গভীৰ আৰু খুব সুন্দৰ এটা কাহিনী। আৰু মই ইতিমধ্যে চিনেমাখন চালোঁ, তথাপিও কাহিনীটোৰ বিষয়ে বিশেষ আপোনালোকৰ আগত নকওঁ যদিও এটা প্ৰশ্ন নুসুধাকৈ মই থাকিব পৰা নাই। কাহিনী এটা নিৰ্বাচন কেনেকৈ কৰিছিলে আপোনালোকে? কাহিনী নিৰ্বাচনটো খুব চিম্পুল আছিল। প্ৰথমতে চিনেমা এখন কৰিব লাগে, চিনেমা এখন কৰাৰ এটা হেঁপাহ। প্ৰথম
উদ্দেশ্যৰ হেঁপাহটোৱে আছিল চিনেমাখন কৰিব লাগে চিনেমাখন কৰিব লাগে আৰু চিনেমাখন কৰিলে মইতো টেবুলৰ ওপৰৰ পৰা জঁপিয়াই পেলাই পাকঘৰলৈ দৌৰ মাৰি গৈ কাঁহী বাতি জোকাৰি থকা গান এটাত মই নাচিব নোৱাৰোঁ কাৰণ মোৰ বয়সেও নকয় আৰু মই তেনেকুৱা এটা কৰিবও নোৱাৰোঁ কিন্তু তেনেকুৱা আমি এটা পৰিৱেশ চাইছিলোঁ এখন এটা কাহিনী চাইছিলোঁ আৰু কাহিনীটো সকলোৱে যাতে বুজি পায় তেনেকুৱা এটা কাহিনী যেতিয়া আমাৰ সন্মুখত আহিল কাহিনী অহাৰ লগে লগে কাহিনীটো চালোঁ হয় কাহিনীটো ভাল আমি কৰিব পাৰোঁ কিন্তু যেতিয়া আমি চিনেমাখন কৰিম বুলি আমাৰ নিজৰ যিবোৰ স্থানীয় আৰু অলপ ডিব্ৰুগড় পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা আমাৰ বিভিন্ন অভিনেতাক চিলেক্ট কৰা হ'ল কিন্তু তেতিয়া এইটো ভবা নাছিলোঁ যে এই বোলছবিখন এদিন ছবিগৃহলৈ আহিব সেইটো আমাৰ উদ্দেশ্য নাছিল আমি উদ্দেশ্য আছিল প্ৰথমতে এখন কৰি লওঁ তাৰ পিছৰ পাৰ্টটোত আহিলে হয় ছবিখন এডিটিং কৰিব লাগে তাৰ পিছৰ পাৰ্টটোত আহিলে হয় এডিটিং কৰাৰ পৰা ছবিগৃহলৈ আহিলে ভাল তাৰ পিছৰ পাৰ্টটোত ছবিগৃহলৈ আহিলে সেইকাৰণে এই গোটেই অন্তৰালৰ কাহিনী ভাগত অন্তৰাল কাহিনীৰ পৰা অন্তৰাল বোলছবি হোৱালৈকে ছবিগৃহ অহালৈকে কেইবাটাও খণ্ড আছে আৰু এই প্ৰত্যেকটো খণ্ডত প্ৰত্যেকটো স্তৰত প্ৰশ্নবোধক আছিল আগবাঢ়িব নে নাবাঢ়ে কিন্তু মনত এটা উৎসাহ মনত এটা জোৰ আৰু বেকগ্ৰাউণ্ডত মনৰ পিছত এটাই কথা আছিল যে আমি যিকোনো মূল্যৰ বিনিময়ত হ'লেও এইটো বাস্তৱ ৰূপ দিম হয় আৰু সেইটো বাস্তৱায়িত হৈছে গোটেই প্ৰক্ৰিয়াটো মানে মনত এটা ঘটনা এটা চিন্তা উপনি ঘটাৰ পৰা ৰূপালী পৰ্দালৈ অহালৈকে গোটেই সময় কিমান সময়ৰ এইটো এটা প্ৰস্তুতি বুলি ক'বলৈ গ'লে 2.5 বছৰ বা 3 বছৰ আমাৰ সময় লাগিল কোভিড শেষ হোৱাৰ পিছতে এনেকুৱা এটা পৰ্যায়লৈ এনেকুৱা এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া এইটো বাস্তৱ ৰূপ হৈছে ডক্টৰ মৃগাংক মোৰ আৰু এটা কথা সুধিব মন গৈছে যেতিয়া এখন চলচ্চিত্ৰ তৈয়াৰ কৰা হয় সকলো শ্ৰেণীৰ ব্যক্তিৰ বাবে কৰা হয় মানে ধৰক বয়োজ্যেষ্ঠজনে সেই ছবিখন চাই ভাল পাব লাগিব কিশোৰ এজনেও সেই ছবিখন চাই ভাল পাব লাগিব বা সৰু ল'ৰা এজন বা মধ্যবয়সীয়া এজনেও চাই ভাল পাব লাগিব এনেকুৱা কিছুমান এলিমেণ্ট চিনেমাখনত দিয়া যায় সেই সকলোখিনি এই অন্তৰালত আছে চাওক অন্তৰালখন এখন সামাজিক ছবি এখন সমাজত কি থাকে সেই সমাজখনক যদি আমি অকণমান কনচাইজ কৰি দিওঁ সমাজখনৰ পৰা এখন চুবুৰীৰ পৰা এটা গলি এটা গলিৰ পৰা এখন ঘৰ এখন ঘৰৰ পৰা এটা কোঠালি অৰ্থাৎ এই সমাজৰ প্ৰত্যেকটো স্তৰতে প্ৰত্যেকটোত আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি নৱজাতকলৈকে সকলো থাকিব ঠিক সেইদৰে এখন ঘৰতো থাকিব সেইকাৰণে সকলোৱে যাতে এইখন বোলছবিৰ পৰা কিবা এটা চোৱাৰ এটা প্ৰয়াস হয় কিবা এটা চোৱাৰ পৰা এটা যাতে চাব পাৰে তেনেকুৱা উদ্দেশ্য আগত ৰাখি সকলোকে হাৰুগত কৰি এইখন বোলছবি তৈয়াৰ কৰা হৈছে আমাৰ শিশু শিল্পী এজনো আছে হয় ডক্টৰ মৃগাংকৰ পৰা আমি এটা কথা আকৌ অনুমান কৰিব পাৰিলোঁ যে সমাজত ঘটি থকা ঘটনাৰ এখন সুন্দৰ প্ৰতিচ্ছবি অন্তৰালত আছে এই অন্তৰাল ছবিখনে প্ৰত্যেকগৰাকী দৰ্শকৰ মন জয় কৰিব পাৰিব কাৰণ প্ৰত্যেকগৰাকী পূৰ্বেও ডক্টৰ মৃগাংকই কৈছে এই কথাষাৰ মই আকৌ এবাৰ সেই কথাষাৰ আপোনালোকলৈ আগবঢ়াইছোঁ এইখন অন্তৰাল এনেকুৱা এখন ছবি যিখন ছবি চোৱাৰ লগে লগে প্ৰত্যেকেই অনুভৱ কৰিব যে এই ঘটনাটো মোৰ জীৱনত ঘটিছে এই ঘটনাটো মোৰ আত্মীয়জনৰ জীৱনত হয়তো ঘটিছিল এই ঘটনাটো হয়তো ঘটিছিল মই দেখা পোৱা পৰিয়ালটোৰ সেই মানুহকেইঘৰৰ সেই মানুহকেইজনৰ লগত গতিকে অন্তৰালে আমাৰ সমাজ জীৱনৰ প্ৰত্যেকজন ব্যক্তিক চুই গৈছে ডক্টৰ মৃগাংক এগৰাকী চিকিৎসক আপুনি চিকিৎসক হিচাপে অত্যন্ত আপোনাৰ সুনাম আছে সেই কথা সকলোৱে জানে এগৰাকী লেখক কবি এগৰাকী লেখক হৈ থকা ব্যক্তিজন এগৰাকী চিকিৎসক হৈ থকা ব্যক্তিজন যেতিয়া ৰূপালী পৰ্দাত অভিনয় কৰে সেই অভিজ্ঞতাটো কেনেকুৱা তাতে এজন আপুনি আৰক্ষী বিষয়া দুটা বেলেগ চৰিত্ৰ একেবাৰে সাধাৰণ কথা আপুনি এটা বছৰৰ কথা ভাবক এজন মানুহৰ এটা বছৰটোৰ কথা ভাবক বছৰটো বসন্ত কালত মানুহজনে অলপ ৰঙীন কাপোৰ পিন্ধে যেতিয়া গৰম দিন আহে তেতিয়া অলপ বেলেগ কাপোৰ পিন্ধে ঠাণ্ডা দিনত মানুহজনে বেলেগ কাপোৰ পিন্ধে কিন্তু বছৰ একেটাই অৰ্থাৎ মানুহজন একেজনে
আৰু যেতিয়া মই এজন আৰক্ষী বিষয়া হিচাপে মই নিজকে সেইখন বোলছবিত মই নিজকে প্ৰস্তুত কৰিছিলোঁ, তেতিয়া আপুনি বিশ্বাস নকৰিব, মোৰ এখন বলেৰ' গাড়ী আছিল। মই তেতিয়া বলেৰ' গাড়ীখন বেছি ইউজ কৰিছিলোঁ। কিয় ইউজ কৰিছিলোঁ? মই বলেৰত কেনেকৈ উঠিব লাগে, কেনেকৈ মই নামিব লাগে, ৰাতি আহিলে কেনেকৈ মই ব্ৰেক মাৰিব লাগে, তেনেকৈ নিজকে তৈয়াৰ কৰিছিলোঁ। আৰু তৈয়াৰ কৰি মই সদায় কেনেকৈ এজন পুলিচ বিষয়া কেনেকৈ খোজকাঢ়ে, কি কৰে। আৰু সাধাৰণতে মোৰ ওচৰলৈ যেতিয়া ৰোগী হিচাপে কোনো পুলিচ বিষয়া আহে, আহিলে তেখেতসকলক মই চব কথা সুধোঁ। আৰু চব কথা মই সুধোঁ যে আপুনি কেনেকৈ কাম কৰে, কিমান সময় কাম কৰে, আপোনালোকৰতো নাইট ডিউটি, ডে ডিউটি নাই, আৰু আপোনালোকে যে ইমান দীঘল দীঘল কেছ চামাৰি লিখিব লাগে, আৰু কেছ চামাৰি লিখাৰ পিছত আকৌ কোৰ্টত গৈ জমা দিব লাগে, আপুনি গোটেইখিনি নিজে কৰে, তেতিয়া কিতাপ পঢ়ে নাই। তেনেকুৱা ধৰণৰ বহুত কথা সুধোঁ। আৰু তেতিয়া আমি সুধোঁ যে এই আইনবোৰ কেনেকৈ মনত ৰাখে, যেতিয়া কোনোবাই এটা কেছ দিয়ে, কেছ দিলে কোনটো ধাৰাৰ অধীনত কেছটো ৰাখিব, কেনেকৈ মনত ৰাখে, তেনেকুৱা ধৰণৰ কথাবোৰ কিন্তু সুধি আছিলোঁ। আৰু সুধি থকাৰ পৰা কিছুমান বন্ধু সদৃশ কিছুমান পুলিচ বিষয়া আছিল, আৰু তেখেতসকলে বুজাই কৈছিল, আৰু তেতিয়া নিজকে অকণমান প্ৰস্তুত কৰিছিলোঁ। কিন্তু সেই প্ৰস্তুতিকৰণটো মই কেতিয়াও ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰোঁ, কাৰণ চিকিৎসকসকল হৈছে ৰোগীসকলৰ আটাইতকৈ দুৰ্বল মুহূৰ্তত ঘটি থকা ঘটনাবোৰ চিকিৎসকসকলক কয়। আৰু সেই সময়ত যদি মই খুব এজন কাৰা অফিচাৰ বুলি বা কাৰা পুলিচ অফিচাৰ হিচাপে নিজকে প্ৰস্তুত কৰোঁ, নিজকে যদি উপস্থাপন কৰোঁ, তেতিয়াহ'লে হয়তো সেই ৰোগী আৰু চিকিৎসকৰ যিটো আত্মিক সম্পৰ্ক, সেই সম্পৰ্কত ব্যাঘাত জন্মিব। আৰু এইটো হৈছে বোলছবি, আৰু বোলছবিৰ ক্ষেত্ৰত নিজকে অলপ প্ৰস্তুত কৰিছিলোঁ। আৰু প্ৰস্তুত কৰোঁতে প্ৰথমবাৰ মই আৰু এখন বোলছবি কৰিছোঁ। সেইখন বোলছবি অকণমান সৰু বোলছবি আছিল, চুটি ছবি আছিল। সেইখনটো মই এজন এডিশ্যনেল এছ পি হিচাপে কৰিছিলোঁ। মই ডক্টৰ মৃগাংক, আচলতে আপুনি মোৰ প্ৰশ্ন এটা আপুনি অকণমান আগতীয়াকৈ উত্তৰ দিলে, আৰু এই উত্তৰটো আপুনি বেছি লৈ যোৱাৰ আগতে মই প্ৰশ্নটো আপোনাক সোধোঁ। এখন চুটি ছবি আছিলে, আৰু সেই চুটি ছবিখন এটা খুব বিশেষ বিষয় লৈ আপোনালোকে তৈয়াৰ কৰিছিলে, আৰু সেই চুটি ছবিখনতো আপুনি এগৰাকী চিকিৎসকৰ ভূমিকাতে নহয়, এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাতে আছিলে। কিন্তু সেই চুটি ছবিখনে এটা সাংঘাতিক বক্তব্য সমাজলৈ দিছিলে। চাওক, আমি আগতে যিখন চুটি ছবি কৰিছিলোঁ, সেই চুটি ছবিখনৰ নাম আছিল ডাবৰ অন দ্য হিডেন ট্ৰুথ। সেই ছবিখনৰ এটাই তাৎপৰ্য আছিল, ছবিখনক এটা এণ্টি ড্ৰাগছ কেম্পেইন হিচাপে এটা নীতি শিক্ষা দিছিল, আৰু সেই নীতি শিক্ষাটো সমাজলৈ আগবঢ়াই দিছিল। এখন ঘৰত এজন ড্ৰাগ এডিক্ট থাকিলে, ড্ৰাগছৰ প্ৰতি আসক্তিকৰণ মানুহ থাকিলে, ঘৰখনত কিদৰে সামাজিক, অৰ্থনৈতিক আৰু সকলো ফালৰ পৰা কি অৱক্ষয় হয়, ঘৰখনত কেনেকৈ এটা কেৰুণ হয়, সেই তেনেকুৱা এটা পৰিৱেশ আমি সমাজলৈ আগবঢ়াইছিলোঁ। আৰু কেনেকৈ তাক ন্যায়, কেনেকৈ তাক নিৰূপ কৰিব পাৰি, তাৰো এটা প্ৰতিকাৰ দিছিলোঁ। সেইকাৰণে এই ছবিখন যদিও 45 মিনিট সময় আছিল, কিন্তু সেই ছবিখনৰ নীতি শিক্ষা খুব ষ্ট্ৰং আছিল। আৰু সেইটো এটা এনেকুৱা নীতি শিক্ষা দিছে। আৰু তাত এজন মই পুলিচ অফিচাৰ আছিলোঁ, আৰু সেই পুলিচ অফিচাৰজনে বহু চব ফালৰ পৰা মই গোটেই পৰিৱেশটো চাইছিলোঁ। আৰু বেছি সময় মই খালি মাইকলৈ চাই বা কেমেৰালৈ চাই মই ৰৈ থাকোঁ, আৰু মই ভাবি থাকোঁ যে হোৱাট টু ডু, হোৱাট নট টু ডু, মই কি কৰিব লাগিব, কি কৰিব নালাগিব। অৰ্থাৎ মই বিবেকৰ সৈতে বহুতবাৰ মই বিবেকৰ হৈ মই কাম কৰিবলগীয়া হৈছিল। ছবিখনত উপস্থাপনো তেনেকুৱা আছিল, আৰু সেইকাৰণে ছবিখনে এটা জীৱন্ত ৰূপ পাইছিল। আৰু আটাইতকৈ ভাল কথা, সেই ছবিখনে লায়ন্স ক্লাব অফ ডিব্ৰুগড়ে সেই ছবিখনক এটা ওপৰৰ পৰ্যায়লৈ লৈ গৈছিল, আৰু শেষত লায়ন্স ক্লাব অফ ইণ্টাৰনেশ্যনেলত সেইখন ছবিৰ বিষয়ে আলোচনা হৈছিল। সেইকাৰণে সেই ছবিখনৰ মাহাত্ম্য অত্যন্ত বেছি আছিল। মোৰ এতিয়াও মনত আছে, মোৰ ছবিখন চোৱাৰ পাছত আমি আকৌ এবাৰ জিকাৰ খাই উঠিছিলোঁ যে সঁচাকৈ আমাৰ এটা প্ৰজন্ম কেনেকৈ আসক্তিৰ ফাললৈ গতি কৰিছে। দৰ্শকসকল, ডক্টৰ মৃগাংক বৰুৱাৰ বিষয়ে আৰু বহু কথা জানিবলৈ আছে। তেওঁ সাহিত্য ক্ষেত্ৰখনলৈ গতি কৰিম, আৰু এখন চিত্ৰনাট্য কাহিনী কাগজ কলমৰ পৰা আৰম্ভ কৰাৰ পাছত ৰূপালী পৰ্দালৈকে যোৱালৈকে সেই যাত্ৰাটো কেনেকুৱা হয়,
কেনেকৈ আগবাঢ়ে, এই বহু কথা আছে আঁৰৰ। সেই কথাখিনি আমি ডাক্তৰ মৃগাংক বৰুৱাৰ মুখেৰে আজি জানিবলৈ চেষ্টা কৰিম। ডক্টৰ মৃগাংক, মোৰ এটা প্ৰশ্ন আছিল, এখন চলচ্চিত্ৰৰ পৰিকল্পনা কৰাৰ পৰা আৰম্ভ কৰি প্ৰথম কাহিনীভাগৰ উকমুকনি ঘটা, তাৰপাছত কাহিনীভাগ ক্ৰমান্বয়ে গতি লাভ কৰা, আৰু তাৰপৰা চৰিত্ৰ নিৰ্বাচন কৰা, সেই চৰিত্ৰখিনি একেলগ কৰা, তাৰপিছত প্ৰথমতে কেমেৰা অন কৰি তাৰপৰা দীঘলীয়াকৈ শ্বুটিং কৰা, তাৰপিছত পষ্ট প্ৰডাকশ্যনৰ কাম কৰা, হললৈ ৰাইজলৈ মাজলৈ চলচ্চিত্ৰখন লৈ যোৱা, কেনেকুৱা প্ৰচেছবিলাক? খুব দীঘলীয়া হয়। ক'ৰবাত এই প্ৰচেছবিলাক কামবিলাক কৰি থাকোঁতে হাঁহি, ক'ৰবাত ভাগৰ, ক'ৰবাত আমনি, এইবিলাকো আহে নেকি? চাওক, উদ্দেশ্য যেতিয়া এটা লক্ষ্য স্থিৰ কৰি লোৱা যায় তেতিয়াহ'লে প্ৰত্যাহ্বান আহিবই। প্ৰত্যেকটো স্তৰত প্ৰত্যাহ্বান আহিব। আৰু প্ৰত্যাহ্বানটো এনেকুৱা, প্ৰত্যাহ্বানৰ আৰম্ভণি ঘৰৰ পৰা আৰম্ভ কৰি একেবাৰে কৰালৈকে প্ৰত্যেকটো স্তৰত প্ৰত্যাহ্বান আহিব। আৰু প্ৰত্যাহ্বান হোৱাটো স্বাভাৱিক। আৰু প্ৰত্যাহ্বান যেতিয়া আপুনি হেলা ৰঙে ক্ৰছ কৰিব, মষিমূৰ কৰিব, তেতিয়া আপোনাৰ পিছলৈ ভাবি ভাল লাগে। আৰু সেইটো যেতিয়া অতীতলৈ যায় সেইটো ৰোমন্থন কৰি ভাল লাগে। কিন্তু বৰ্তমান যেতিয়া থাকে তেতিয়াহ'লে কেতিয়াবা নকৰাই ভাল আছিল নেকি, তেনেকুৱা ভাৱ এটা হয়। কিন্তু যেতিয়া তেনেকুৱা এটা ভাৱ আহে, অহাৰ পিছত যেতিয়া আকৌ অতীতৰ কিছুমান কথা ভাবা যায় যে য়েছ, সেইটোতো তেনেকুৱা আছিল, আমি কৰিব পাৰিছিলোঁ, তেতিয়া আকৌ এই প্ৰত্যাহ্বানবোৰ আমি প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব পৰা হওঁ, আৰু তেতিয়া ভাল লাগে। আৰু এইখন যিখন অন্তৰালো প্ৰত্যাহ্বান শূন্য নহয়, কিন্তু বহু প্ৰত্যাহ্বান আহিছে। অৰ্থনৈতিক দিশত আহিছে, সামাজিক দিশত আহিছে, সময়ৰ দিশত আহিছে। চাওক, 24 ঘণ্টাটো কেতিয়াও আমি দীঘলাই 36 ঘণ্টা কৰিব নোৱাৰোঁ। দিনটো 24 ঘণ্টাটো ফিক্সড। 8 ঘণ্টা শুব লাগিব, বাকী থাকিল 16 ঘণ্টা। পেছাগতভাৱে 12 ঘণ্টা কাম কৰিব লাগিব, বাকী থাকিল 4 ঘণ্টা। আৰু 4 ঘণ্টা 2 ঘণ্টা খোৱা বোৱা পৰিয়াল সকলৰ লগত অতিবাহিত কৰিব লাগিব, সময় থাকিল 2 ঘণ্টা। আৰু কেতিয়াবা এনেকুৱা দিনো আহে যে কেমেৰাটো ফিটিং কৰাৰ পৰা, কেমেৰাটো অন কৰাৰ পৰা কেমেৰাটো অফ কৰালৈকে 2 ঘণ্টা একোৱেই নহয়। সেইকাৰণে এনেকুৱা দিনো আহিছে যে কেতিয়াবা আমি শ্বুটিঙৰ কাৰণে গৈছোঁ, বহি আছোঁ, শ্বুটিং এটা নহ'ল, আকৌ ঘূৰি আহিলোঁ। কিন্তু ঘূৰি আহিলেও এটাই কথা, আমি যেতিয়া শ্বুটিঙত যাওঁ আমি গোটেই ইউনিটটো বেছিভাগ একেলগে যাওঁ, আৰু গ'লে বহু কথা ওলায়। তাত এনেকুৱা ধৰণৰ কিছুমান খুহুতীয়া কথাৰ পৰা, সামাজিক কথাৰ পৰা, চিৰিয়াছ কথা, এনেকুৱা কিছুমান কথাৰ সৃষ্টি হয়। সেইটো এটা বেলেগ ধৰণৰ এটা ফূৰ্তি। আৰু কাৰণ সদায় এটা বেলেগ পৰিৱেশত থকাৰ মাজত এটা বেলেগ পৰিৱেশৰ সোৱাদ বেলেগ। সেইকাৰণে প্ৰত্যাহ্বান থাকিলেও প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিছিলোঁ, আৰু সেই অতিক্ৰম কৰাৰ অৰ্থটোৱেই হৈছে বোলছবিত গ্ৰহত আমাৰ চিনেমাখন আহি গ'ল। হয়, বোলছবি গৃহলৈ ইতিমধ্যে চলচ্চিত্ৰখন আহিলে। আৰু মই এটা কথা ইতিমধ্যে গম পাইছোঁ, গেলেৰিয়াত আপোনালোকৰ যেতিয়া প্ৰথম দৰ্শনী আছিলে, ডিব্ৰুগড়কে মুখ্য কৰি বহুকেইখন ঠাইৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তি আহিছিলে প্ৰথম দৰ্শনী চাবলৈ। তেওঁলোকে নিশ্চয় আপোনাক কৈছে, তেওঁলোক আপোনাৰ শুভচিন্তক, আৰু মই ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকে ছবিখন চাই খুব ভাল পাইছে। বিশেষ এনে কোনো ব্যক্তিৰ বিশেষ কিবা মন্তব্য আছে নি, যি মন্তব্যৰ বাবে আপোনাৰ পৰৱৰ্তী সময়ত আকৌ ৰূপালী পৰ্দালৈ যাবলৈ আপোনাৰ মনটো আগবাঢ়িব? চাওক, প্ৰথম অৱস্থাতে ওলাই আহি প্ৰত্যেকে কয় মৃগাংক খুব ভাল হৈছে, আৰু খুব ভাল কৰিছা, বৰ ধুনীয়া এক্টিং কৰিছা। সেইটো আমাৰ মনটো খুব ভাল লাগে, আৰু প্ৰত্যেকে উৎসাহমূলকভাৱে আমাক কথাবোৰ কয়, আৰু তেতিয়া পৰৱৰ্তী আকৌ চিনেমা কৰিম বুলি ভাবিয়ে লওঁ। আৰু দ্বিতীয় কথা, আমাৰ বহুকেইজন প্ৰথিতযশা মানুহ আমাৰ প্ৰথম অনুষ্ঠানটো চাবলৈ আহিছিল, আৰু তেওঁলোক খুব শুভচিন্তক। মই তেখেতসকলক যেতিয়া নিমন্ত্ৰণ দিছিলোঁ, তেখেতসকলে কৈছিল তোমাৰ নিমন্ত্ৰণলৈ আশা কৰি আছোঁ, আমি কিন্তু যামেই। তেনেকুৱা কেইবাজনো মানুহ আমাৰ তাত আহিছে, আহি আমাৰ এই চিনেমাখন আমাৰ লগত একেলগে উপভোগ কৰিছে, আৰু তেওঁলোকে খুব ভাল পাইছে। চাওক, ব্যৱসায়িক দিশটো ডিফাৰেণ্ট, সামাজিক দিশটো ডিফাৰেণ্ট। আৰু এই বোলছবিখনক আমি ব্যৱসায়িক দৃষ্টিভংগীৰে চোৱাই নাই। এই বোলছবি আমাৰ উদ্দেশ্য আছিল যিকোনো উপায়ে আমি ৰূপালী পৰ্দাত ভুমুকি মাৰিব লাগে,
মই মোৰ শ্ৰীমতীক কৈছোঁ যদি মই ৰূপালী পৰ্দাত মোৰ নিজৰ চেহেৰাটো এবাৰ হ'লেও দেখিবলৈ পাওঁ তেতিয়াহ'লে মই কিন্তু একেবাৰে ছাকচেছফুল। মই সিমানলৈকেহে মোৰ আছিলে। সেইকাৰণে মই যদি এখন ৰাইজে মৰম কৰি আশীৰ্বাদ দি নিজৰ সন্তান হিচাপে নৱজাতক হিচাপে তুলি তালি ডাঙৰ দীঘল কৰে তেতিয়াহ'লে হয়তো মোতকৈ আৰু আনন্দ কোনো নাপায়। হয় হয় এই কথাষাৰ সঁচা দৰ্শকসকল। যিকোনো এগৰাকী সৃষ্টিশীল ব্যক্তিয়ে যিকোনো এটা মাধ্যমৰ দ্বাৰা এটা সৃষ্টি যেতিয়া সমাজলৈ আগবঢ়ায় আৰু সেই সৃষ্টিটোৰ দ্বাৰা যেতিয়া সমাজলৈ এটা বক্তব্য আগবঢ়াবলৈ চেষ্টা কৰে আৰু সেই বক্তব্যই যদি সৰ্বসাধাৰণক আকৰ্ষিত কৰে আৰু সৰ্বসাধাৰণে যেতিয়া সেই বক্তব্যটো যিকোনো মাধ্যমৰ যোগেদি যদি গ্ৰহণ কৰে তেতিয়া সেই বক্তব্য প্ৰদান কৰা বক্তব্য প্ৰেৰকজন সদায় সন্তুষ্টি লাভ কৰে। আৰু তেনে সন্তুষ্টি বিচাৰিছে মোৰ সন্মানীয় অভ্যাগত ডাক্তৰ মৃগাংক বৰুৱাই। তেওঁলোকৰ খুব সপোন আছিলে ৰূপালী পৰ্দালৈ যাবলৈ, কিন্তু ৰূপালী পৰ্দালৈ যোৱাৰ মাধ্যমটো খুব সুন্দৰ, কাৰণ এখন খুব তথ্য সমৃদ্ধশালী আৰু খুব সুন্দৰ বক্তব্যৰ এখন সুন্দৰ চলচ্চিত্ৰৰে তেওঁলোকে ৰূপালী পৰ্দালৈ গৈছে। আৰু ইয়াৰ পূৰ্বেও তেখেতে চুটি ছবি কৰিছে, আমি এই কথা গম পাইছোঁ। কিন্তু ডক্টৰ মৃগাংক, মই আৰম্ভণিতে এটা কথা কৈছিলোঁ, আপোনাৰ সাহিত্য সংস্কৃতিৰ প্ৰতি যিটো যাত্ৰা, সেই যাত্ৰাটো এতিয়া নহয়, আপোনাৰ শৈশৱৰ সময়ৰ পৰা। শৈশৱ বুলি কওঁতে আৰু অকণমান আগবাঢ়ি যাবলৈ মন গৈছে। পৰিয়ালত এনে কোনো ব্যক্তি আছিল নেকি যাৰ দ্বাৰা আপুনি সৰুতে ৰূপালী পৰ্দালৈ অহাৰ প্ৰতি আপোনাৰ মনৰ মাজত কিবা আগ্ৰহ জন্মিছিলে? চাওক, ৰূপালী পৰ্দাত যদি মই মোৰ বংশানুক্ৰমিকভাৱে যদি ভাবোঁ তেতিয়াহ'লে ৰূপালী পৰ্দাত মোৰ বংশৰ পৰা কিন্তু গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ইন্দ্ৰমালতী বোলছবিত মোৰ ককাৰ ভনীয়েক অৰ্থাৎ পেহী আইতাই কৰিছিল, অভিনয় কৰিছিল। আৰু সেইটো সময়ত এগৰাকী মহিলাই যেতিয়া এখন বোলছবিত ভুমুকি মাৰে তেতিয়াহ'লে মহিলাগৰাকী থকা ঘৰখনক গাঁওখনে এৰি দিয়ে। আৰু লগতে তাত দুজনমান ব্যক্তিয়ে কিছুমান চৰিত্ৰত কৰিছে, তেওঁলোকে প্ৰকৃততে সেইটোৱে কাম কৰে। অৰ্থাৎ তেওঁলোকক বোলছবি বা ৰূপালী পৰ্দাত তেওঁলোকে যিটো দেখুৱাইছে আৰু ইন জেনেৰেল তেওঁলোকে যিটো কৰে একেটাই, সেইকাৰণে খুব এইটো এটা নেচাৰেল হৈছে। কিন্তু ব্যক্তিক্ৰম নথকাও নহয়, কিয়নো ব্যক্তিক্ৰম হৈছোঁ মই হৈছোঁ পেচা আৰু নিচাত মোৰ বেলেগ বেলেগ হৈছে। সেইকাৰণে মোৰ এইটো ক্ষেত্ৰত অকণমান অসুবিধা হৈছিল প্ৰথমতে, কিন্তু নিজক মই সলাই ল'লোঁ। আৰু দ্বিতীয় কথাটো মই আপোনাক এই মঞ্চৰ যোগেদিয়ে কওঁ, মই পুলিচ খুব ভাল পাইছিলোঁ। পুলিচ হ'বলৈ মোৰ খুব মন আছিল। মই ইভেন APSC ফৰ্ম আনিবলৈ উদ্যত হৈছিলোঁ, কিন্তু মোৰ দেউতাই নিদিলে। দেউতাই ক'লে নালাগে, তই পুলিচ হ'ব নালাগে, তই চিকিৎসক যিহেতু হ'লি চিকিৎসক হিচাপে আগবাঢ়। সেইকাৰণে এই যিটো হ'ব নোৱাৰাৰ যিটো আকাংক্ষা, সঁচা অৰ্থত হ'ব নোৱাৰিলেও ৰূপালী পৰ্দাত হ'বলৈ ট্ৰাই কৰিছোঁ। হয় হয়, এইটোতো বৰ ডাঙৰ কথা ডক্টৰ মৃগাংক। বহুতৰ জীৱনত বহু আশা থাকে, বহু হেঁপাহ থাকে। সেই আশা আৰু হেঁপাহখিনি যিকোনো মাধ্যম এটাৰ জৰিয়তে প্ৰকাশ কৰি এনেধৰণে প্ৰকাশ কৰিব লাগে, সেই প্ৰকাশৰ দ্বাৰা যাতে সমাজে কিবা এটা বক্তব্য লাভ কৰে, সমাজে যাতে সেই চৰিত্ৰটোৰ মাজেৰে সমাজখনক আগবঢ়াই লৈ যোৱাৰ এটা সপোন দেখিব পাৰে। আৰু সেই কামখিনিয়ে অন্তৰালৰ যোগেদি ডক্টৰ মৃগাংক কৰিলে। ডক্টৰ মৃগাংক, কবিতাৰ মাজলৈ যাবলৈ মন গৈছে, আছেনে হাতত? কবিতাৰ কথা সুধিলে যিকোনো মুহূৰ্ততে কবিতা ক'ব পাৰি, কিন্তু কবিতাৰ কমপ্লিটলি মনত নাথাকে। তেতিয়া যদি আপুনি কবিতাৰ কথা সোধে, মই কবিতা কোৱাত মোৰ কোনো আপত্তিয়ে নাই, মই কাৰণ অন্তঃকৰণে ভাল পাওঁ। কিন্তু এনেকুৱা লাগে যেতিয়া মই কাৰোবাৰ আগত কবিতা কওঁ বা কবিতা গাওঁ, আবৃত্তি কৰোঁ বা কওঁ, মানুহজনৰ সদায় মুখখনলৈ মই চাই থাকোঁ। যদি মানুহজনৰ মুখত, আমিতো চিকিৎসক আৰু আমি ক্লিনিচিয়ান, মানুহৰ মুখখন দেখি বহু কথা ক'ব পাৰোঁ, আমি সৰবজান নহয়, কিন্তু আমি জানিব পাৰোঁ। যেতিয়া মানুহজনে দেখোঁ যে তেওঁৰ বৰ ভাল পোৱা নাই, তেতিয়াহ'লে কবিতাটো ইমানেই লিখিলোঁ বুলি সামৰণি মাৰোঁ। আৰু যদি দেখোঁ যে মানুহজনে বৰ ঘড়ী চৰি নোচোৱাকৈ কবিতাটো শুনি আছে, তেওঁৰ মনোগ্ৰাহী হৈছে, তেতিয়াহ'লে কবিতাটো দীঘল কৰোঁ। সেইকাৰণে কবিতা হাতত থাকে, কবিতা ক'ব পাৰোঁ। হয়, দৰ্শকসকলে নিশ্চয় বিচাৰিব ডাক্তৰ মৃগাংকৰ মাজত থকা সেই কবিজনক পাবলৈ। ঠিক আছে, আপুনি কৈছে যেতিয়া মই এটা কবিতা, মই সাধাৰণতে
যেতিয়া লকডাউন হৈছিল হয় লকডাউন হওঁতে মই কি কৰিম দিনৰ 12টা বজাৰ পিছত কাম নাই ৰাতিপুৱাই ওলাই গৈ হস্পিটেলত এটা বা দুটা পেচেণ্ট থাকে আৰু গোটেই পেচেণ্টটো কোনোমতে চাই মেলি আহি ঘৰত সোমাব লাগে তাৰপিছত ওলাই যাবলৈ কোনো কাম নাই মই দুটা কামেই শিকিলোঁ এটা হৈছে মই কবিতা লিখিলোঁ এটা মই ছবি আঁকিবলৈ শিকিলোঁ আৰু লগতে মই কেনেকৈ পচন সাৰ বনাব পাৰি কেনেকৈ ঘৰতে শাক পাচলি কৰিব পাৰি সেইটো শিকিলোঁ আৰু সঁচাকৈ কৈছোঁ সেইটো পচন সাৰ কেনেকৈ বনাব পাৰি মই কিতাপ কিনি আনিলোঁ আৰু কিনি আনি পচন সাৰ বনালোঁ আৰু সদায় কিবা এটা অসমীয়াত লিখিছিলোঁ আৰু সেই অসমীয়াত লিখাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাৰ ফলশ্ৰুতিত আমাৰ মাজত এখন মেগাজিন সৃষ্টি হৈছিল সেইখনৰ নাম হৈছে এনাজৰী আৰু এনাজৰী হৈছে সঁচাকৈ আমাৰ কেইজনমান লোকৰ মাজত হাতত সৃষ্টি হোৱা এটা ফচল এটা স্পন্দন আৰু এনাজৰী মেগাজিন মেগাজিন এনাজৰী মই ডক্টৰ মৃগাংকৰ পৰা কথাখিনি মই কৈ দিছোঁ এনাজৰী মেগাজিন আৰু বৰ্তমান এনাজৰী 3 বছৰ অতিক্ৰম কৰিলে 2.5 বছৰ অতিক্ৰম কৰিলে এনাজৰী এখন সম্পাদনা সমিতি আছে আৰু মেগাজিন হিচাপে এনাজৰী কিন্তু সকলোৱে গ্ৰহণ কৰিছে আচলতে সেই ক'ভিডৰ সময়ৰ পৰা সকলো কাম মোবাইলত কৰিব পৰা এটা নতুন মানে এটা কি হ'ল তেতিয়া এনেকুৱা এটা পৰ্যায় পালে যে কিবা এটা কৰিব লাগে কিন্তু কৰিব যাওঁতে মই সাধাৰণতে বেছিভাগ কথাই মই পৰিবাৰক কওঁ যেতিয়া ক'ভিড আহিলে ক'ভিডৰ কওঁতে মই ক'লোঁ যে মোৰ মোবাইল 2 নম্বৰটো বেয়া হৈছে এনেকুৱা এটা মোবাইল হ'লে ভাল আছে এই যে পেইনটো উলিয়াই লিখিব পাৰি ক'লে হয় এইটো তুমি আনিব পাৰা এইটো অলপ দাম বেছি দাম বেছি হ'লে সুধি চাবাচোন তেতিয়া দোকানখনলৈ গৈ পেলাই মোৰ কাৰণে কিনিম বুলি ক'লে মানুহজনকৈ মোক চিনি পায় চিনি পোৱাৰ কাৰণে অলপ কম দামতে মোবাইলটো দি পঠালে আৰু সেই মোবাইলটো লৈ কিমান যে সৃষ্টি কৰিলোঁ মোবাইলটোত কেতিয়াবা পেইন হিচাপে লিখিব পাৰি আৰু কেতিয়াবা লিখিব পাৰি এটা চেমচাং মোবাইল আছিল আৰু তেতিয়াই বহুত কবিতা লিখিলোঁ মই থ্ৰুতে একদম খুব শ্বৰ্টকৈ এটা কবিতা মই কৈছোঁ কবিতাটোৰ নাম আছিল মন যায় মোৰ মন যায় এপাল হাঁহিৰে এজাক জোনাকী পৰুৱাৰ দৰে নাচিবলৈ পোহৰৰ ফাকুৱা খেলিবলৈ মোৰ মন যায় অনবদ্য কথাৰে জগত চিনিবলৈ চিৰতনু লিওনাৰ্ড দা ভিঞ্চিৰ মনালিছাৰ দৰে দূৰ দূৰ দিগন্তলৈ সিঁচি দিবলৈ মোৰ মন যায় ন চহকীৰ পেট মোচাটোৰ দৰে গপত গংগাটো ভাজি ৰঙীন হাঁহিবোৰ বতাহলৈ পৃথিৱীলৈ আকাশলৈ সিঁচি দিবলৈ মন যায় হাতেৰে ৰং তুলিকাত জীৱন্ত অৱয়ৱক অমৰ শিখাৰ দৰে সাজি তুলিবলৈ মন যায় এখন পৃথিৱী এপদ এপদ সাধু কথাৰে নাও সাজিবলৈ নাজানো মন কিয় যায় সঁচা পৃথিৱীত সাজোন ভৰা নাবালিকাই খেলা বালি ঘৰৰ দৰে আজি মই নিৰবিচ্ছিন্ন গায়কৰ ভূমিকা ল'ম গানবোৰ গাই যাম ভাবিলে গান নাভাবিলেও কবিতাৰ পংগী হৈ ৰ'ব মন যায় দূৰ দিগন্তলৈ হাঁহিৰ ধুমুহা হৈ ৰ'বলৈ একালৰ মৰিচিকা তোমাৰ হাঁহিটোৰ দৰে মন যায় নয়নৰ মণি হৈ জানিবলৈ দুৰ্বল পথিকৰ কুলাংগাৰ অভিপ্ৰায়ত কামনাৰ টচ নচ নহ'বলৈ মন যায় একলম লিখি থম এপিয়লা চিয়াঁহীৰে গোট গোট আখৰেৰে মাথো মোৰ মন যায় এটা কাল্পনিক বস্তু মন যায় মানুহৰ মনটো কিমান দূৰলৈ যায় কি কৰিবলৈ যায় আৰু যেতিয়া মানুহৰ মনটো মই যদি কাৰোবাক কওঁ তোমাৰ মনটো এখন ছবিত আবদ্ধ কৰি আঁকি দিয়া তেতিয়াহ'লে কি আঁকিব এটা সৰিয়হ গুটি আঁকিব নে আকাশখন আঁকিব সেইটো হৈছে কবিতা আৰু আচলতে এই যে মন যায় প্ৰত্যেকৰে মাজত থাকে সেই চিন্তাটো সেই আৱেগটো সেই অনুভৱটো কিন্তু সেই মন যায় আমি আমাৰ সাধ্য অনুসৰি আমি সেই মন যোৱা কামখিনি আমি কৰিব লাগে মই আকৌ চিনেমাৰ মাজলৈ আহোঁ অন্তৰালত সংগীতৰ ব্যৱহাৰ কেনেধৰণে কৰা হৈছে অন্তৰালত সংগীতৰ ডাইৰেক্ট ব্যৱহাৰ নাই আৱহ সংগীত অলপ দিয়া হৈছে আৰু আছে আৰু সেইটো ঘটনা প্ৰবাহৰ লগত
সামঞ্জস্যৰে কৰা হৈছে। অন্তৰালত মই এটা কথাই কৈছোঁ, যি গতিশীলতা আছে এই গতিশীলতাত স্থবিৰতা নাই। আৰু স্থবিৰতা যদি ক'ৰবাত আহে তাত সংগীতৰ প্ৰলেপেৰে ঢাকি পেলোৱাৰ কোনো মাধ্যমেই নাই। সেইকাৰণে সংগীতক ইমান বাহুল্য হিচাপে তাত ইউজ কৰা নাই। কিন্তু তথাপি গোটেই প্ৰণালীটোত এটা গতিশীলতাই স্থান পাইছে। আৰু গোটেই টপিকটো, গোটেই বিষয়টো এনেধৰণে উপস্থাপন কৰা হৈছে যে মই আপোনাক কৈছোঁৱে যে কোনেও নিজৰ ঘড়ীটোলৈ, নিজৰ মোবাইলটোলৈ কোনো চাবলৈ সময় নাপাব, সম্পূৰ্ণ উপলব্ধ হৈ থাকিব। যেনেকুৱা আজিকালি আমাৰ অনলাইন যিবোৰ ক্লাছ হয়, অনলাইন ক্লাছবোৰ কেনেকুৱা? আগতে কি হৈছিল? ক্লাছত গৈ প্ৰেজেণ্ট এবচেণ্ট কৰিব লাগে আৰু কাম শেষ। কিন্তু আজিকালি অনলাইন ক্লাছবোৰ এনেকুৱা যিকোনো মুহূৰ্তত আমাক প্ৰশ্ন সুধিব পাৰে, যিকোনো মুহূৰ্তত আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন দিব পাৰে, দি পেলাই আপুনি এটা আনচাৰ দিব লাগে আৰু আনচাৰটো কিয় দিলে কিয় নিদিলে আপোনাক সুধি দিব পাৰে। সেইকাৰণে যদিও অনলাইন ক্লাছবোৰ কোনো মন দিব নালাগে নিচিনা আপাত দৃষ্টিত লাগে, কিন্তু খুব মন দিব লাগিব। এই ছবিখনকো তেনেকৈ খুব মন দিব লাগিব। আৰু মনটো দিবলৈ আমি বাধ্য কৰিব নালাগে, ছবিখনে বাধ্য কৰায়। ছবিখনে এটা গতিশীলতালৈ মানুহজনক লৈ যায়। এতিয়া চলচ্চিত্ৰ এখন পলি পৰ্দালৈ আহিলে, চলচ্চিত্ৰ গৃহলৈ আহিলে, আপোনালোকৰ শাৰীৰিক শ্ৰম, মানসিক শ্ৰম সকলোখিনি মিশ্ৰণ হৈ আছে, নহয় জানো? এতিয়া ৰাইজে গ্ৰহণ কৰা নকৰাটোৰ লগতে গোটেইখিনি আপোনালোকৰ শ্ৰমৰ মানে ফচলটো জড়িত হৈ থাকিব আৰু নিশ্চয় ৰাইজে গ্ৰহণ কৰিব। এই কথা আমি আগতেই কৈছোঁ। ইমান সুন্দৰ এটা কাহিনীৰে চলচ্চিত্ৰখন আগবঢ়োৱা হৈছে। এতিয়া যে এই পিছৰ সময়খিনিত কেনেকুৱা লাগে বাৰু? এই যে ৰাইজে ইতিমধ্যেতো গ্ৰহণ কৰিছে, আপোনালোকে বিভিন্ন বাতৰি আহি আছে, অসমৰ বহুকেইখন চহৰলৈ গ'ল ছবিখন, চলচ্চিত্ৰ গৃহলৈ গ'ল, কিন্তু এই তাৰ পিছৰ সময়খিনি কেনেকুৱা লাগে? চাওক, আপুনি মেট্ৰিক যেতিয়া দিছিল, ক্লাছ 8ৰ পৰা আপুনি এটা প্ৰিপেৰেশ্যন কৰিছিল, ক্লাছ 10ত মেট্ৰিক পৰীক্ষা দিলে, তাৰপিছত এদিন আপোনাৰ ৰিজাল্ট ওলালে, আপুনি কলেজলৈ যাবলৈ কাপোৰ কানি আপুনি কিনিব গৈছে, সেই দিনটো কেনেকুৱা লাগে, অনুভৱ কেনেকুৱা? অৰ্থাৎ আমাৰ কষ্টৰ পিছত তাৰ ফচল আহি সকলোৰে হাতত আহি পৰিল। এতিয়া কোনোবাই আমাক খুব উৎসাহিত কৰিছে, কোনোবাই হয়তো ক'ব পাৰে যে এইখিনি আৰু ডেভেলপ কৰিব লাগিছিল। হয়তো মই নিজেই মানুহটোৱে মোৰ নিজৰ বিবেকক ক'ব পাৰোঁ যে খুব ভাল হৈছে, আৰু কেতিয়াবা ক'ব পাৰোঁ যে এইখিনি আৰু অলপ ভাল কৰিব লাগিছিল। অৰ্থাৎ সেই পৰিৱেশত আছোঁ। মই আপোনাক এই মেট্ৰিকৰ লগত কিয় ৰিজাইছোঁ যে সেইটো এটা বেলেগ অনুভূতি। মই যদি আজি হায়াৰ ছেকেণ্ডেৰী, BA আৰু আপোনাৰ LLB বা MBBS যি লেভেলতে হয়, সেইবোৰ কথা ক'লে মানুহে একো ভাল নালাগে। কিন্তু মেট্ৰিক ইজ মেট্ৰিক। আৰু এইখন বোলছবি মোৰ কাৰণে মেট্ৰিকৰ নিচিনা। আৰু তাৰ যিটো অনুভৱ, তাৰ যিটো অনুভূতি, এইটো এটা বেলেগ। আৰু সেই অনুভূতিক কেতিয়াও মই বেলেগ অনুভূতিৰ দ্বাৰা ধুৱাবও নোৱাৰোঁ, আৰু মই উটুৱাই নিব নোৱাৰোঁ, আৰু সলনি কৰিব নোৱাৰোঁ। ডক্টৰ মৃগাংক, খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি। অন্তৰালখন চাই আমি খুব ভাল পালোঁ, আৰু আমি অতি বিশ্বাসী যে সকলো ব্যক্তিয়ে অন্তৰালখনক ভাল পাব। আৰু আমি পূৰ্বেও অন্তৰালৰ কাহিনীভাগৰ কথা পাতোঁতে কৈছোঁ যে এই অন্তৰালৰ কাহিনীভাগত প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু এটা সমল বিচাৰি পাব। কেনেধৰণে বিচাৰি পাব সেইটো তেওঁলোকে জানে। কিছুমানে সেই সমল, সেই চিন্তা নিজৰ মাজত, কিছুমানে চুবুৰীটো কোনোবা এজন ব্যক্তিৰ মাজত, কিছুমানে হয়তো চিনাকি কাৰোবাৰ মাজত। আৰু যিকেইটা নাৰী চৰিত্ৰ আছে, সেই নাৰী চৰিত্ৰকেইটাই কিন্তু সমাজৰ বিভিন্ন স্তৰৰ নাৰীসকলক প্ৰতিনিধিত্ব কৰিছে। ঠিক সেইদৰে যেনেধৰণে আৰক্ষী বিষয়া আছে, তেনেদৰে এজন ৰাজনীতিবিদৰ চৰিত্ৰ আছে, ভিন্ন চৰিত্ৰ, মানে সমাজখনক বেৰি ৰখা সমাজৰ বিভিন্ন চৰিত্ৰৰে এই অন্তৰাল আপোনালোকে চাব। আমি আশা ৰাখিছোঁ আপোনালোকে চলচ্চিত্ৰ গৃহলৈ গৈ এই চলচ্চিত্ৰখন চাব। আৰু যেতিয়া আপোনালোকে চাব চলচ্চিত্ৰখন, তেতিয়া প্ৰকাৰণতে চলচ্চিত্ৰৰ লগত জড়িত হৈ থকা প্ৰত্যেকগৰাকী ব্যক্তিক আপোনালোকে উৎসাহিত কৰা হ'ব। আৰু আমাৰ অসমীয়া চলচ্চিত্ৰৰ ভালৰ দিন আহিছে বুলি আমি তেতিয়াই গম পাম, যেতিয়া এনেধৰণৰ প্ৰত্যেকখন চলচ্চিত্ৰই ৰাইজে যেতিয়া
গ্ৰহণ কৰিব, আদৰেৰে গ্ৰহণ কৰিব। ডক্টৰ মৃগাংকু, আমি অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল। কথা পাতি খুব ভাল লাগিছে, কিন্তু সময় হৈ গ'ল। আপুনি শেষত কিবা ক'ব নেকি ৰাইজক এই মাধ্যমৰ জৰিয়তে? চাওক, এইটো এটা আমাৰ প্ৰথম পদক্ষেপ বুলিয়ে কৈছোঁ। ফিচাৰ ফিল্ম অৰ্থাৎ ৰূপালী পৰ্দাত ভুমুকি মৰাটো এইটো প্ৰথম পদক্ষেপ। বহু শাখা সপোন লৈ আহিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ আমাৰ কাৰণে ভৱিষ্যতৰ দিনৰ কাৰণে আমাৰ কাৰণে পাথেয় হ'ব। আপোনালোকৰ যদি আশীৰ্বাদে কয় যে হয়, তোমালোকে এইটোত প্ৰশংসিত হৈছা, তোমালোকৰ প্ৰচেষ্টা সফল হৈছে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আৰু আমি কাম কৰিবলৈ গাত শক্তি পাম। যদি আপোনালোকৰ আশীৰ্বাদত কয় যে তোমালোকে আৰু ডেভেলপ কৰিব আছে, তোমালোকৰ যিখিনি কৰিছা সেইটো পৰ্যাপ্ত হোৱা নাই, তেতিয়াহ'লেও আমি অদূৰ ভৱিষ্যতে অলপ ভালকৈ কৰাৰ পৰিকল্পনা কৰিব পাৰিম। আৰু আপোনালোকৰ আশীৰ্বাদে যদি আমাক কয় যে নহয়, তোমালোক বহু দূৰ আগুৱাই যাবলৈ হ'লে বহু কষ্ট কৰিব লাগিব, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কষ্ট কৰিবলৈ আমি কেতিয়াও কুণ্ঠাবোধ নকৰিম। এইখিনিয়ে কৈ সকলোৱে অন্তৰাল বোলছবিখনক আদৰি লওক, আশীৰ্বাদ কৰক, নিজৰ সন্তান হিচাপে গ্ৰহণ কৰক আৰু আগুৱাই নিয়ক। সেয়াই কৈছোঁ, এয়াই আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ। দৰ্শকসকল, ডক্টৰ মৃগাংকু ইমান সুন্দৰকৈ ক'লে কথাখিনি, তাৰপাছত মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই। শেষত কওঁ, আহক আমি সকলোৱে একেলগে চলচ্চিত্ৰ গৃহলৈ যাওঁ আৰু অন্তৰাল উপভোগ কৰোঁ। আপোনালোকৰ সেই সঁহাৰিৰ আশাৰে আপোনালোক সকলোৰে পৰা আৰু মোৰ সন্মানীয় অভ্যাগত ডক্টৰ মৃগাংক বৰুৱাৰ পৰা বিদায় লৈছোঁ আৰু অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ।